Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা মক টেষ্ট নম্বৰ 8। ইয়াৰ আগতে 7টা মক টেষ্ট দিয়া হৈছে। যদি কোনোবাই চোৱা নাই এতিয়াও আমাৰ চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব। সো দেৰি নকৰি এতিয়া পুনৰ আজিৰ মক টেষ্টটো আৰম্ভ কৰিম। আৰু মক টেষ্টটো আৰম্ভ কৰাৰ আগতে কৈলো আপোনালোকে প্ৰথমে কোৱেশ্চনবোৰ নিজে পঢ়ি এনসাৰবোৰ দিবলৈ চেষ্টা কৰিব আৰু তাৰ পিছত কি কৰিব কিমানটা স্কোৰ কৰিব পাৰিছে নিশ্চয় কমেন্ট বক্সত জনাব। দেৰি নকৰি এতিয়া আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটো কি দিছে চাব। এগৰাকী ভাষাৰ শিক্ষয়িত্ৰীয়ে বাক্যৰ আৰ্হি বা গাঁথনি পুনৰাবৃত্তিৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে, তাৰ অৰ্থ বুজাৰ ওপৰত নহয়। তেওঁ কোনটো পদ্ধতি ব্যৱহাৰ কৰিছে? ইয়াত কোৱা হৈছে যে এগৰাকী ভাষাৰ শিক্ষয়িত্ৰী আৰু তেওঁ কি কৰিছে বাক্যৰ আৰ্হি আৰু গাঁথনি, মানে বাক্যটো আমি কেনেকৈ ক'ব লাগে, বাক্যটো কেনেকুৱা ধৰণৰ হয়, সেইখিনি আৰ্হি আৰু গাঁথনিৰ ওপৰত কি কৰিছে মানে পুনৰাবৃত্তিৰ ওপৰতহে বেছিকৈ গুৰুত্ব দি আছে। মানে এই যে পুনৰাবৃত্তিৰ ওপৰতে বেছিকৈ গুৰুত্ব দিলে, তাৰ মানে অৰ্থৰ ওপৰত ইমান গুৰুত্ব দিয়া নাই তেওঁ। আৰু এই তেনেকুৱা ধৰণৰ গুৰুত্ব দিলে তেনেকুৱা ধৰণৰ য'ত মানে যিটো পদ্ধতিত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয় সেই পদ্ধতিটোক আমি কি বুলি ক'ব পাৰো? ইয়াত অপশ্যন নম্বৰ 1 কৈছে ব্যাকৰণ অনুবাদ পদ্ধতি বা গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড। গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড কি হয়? যেতিয়া আমি কোনো এটা ভাষা শিকি আছো, টাৰ্গেট লেংগুৱেজ এটা শিকি আছো, সেইটো কি কৰা হ'ব মাতৃভাষাত ট্ৰান্সলেট কৰি দিয়া হ'ব। আৰু ট্ৰান্সলেট কৰি দি তাৰপিছত কি কৰা হ'ব মানে ভাষাটো ভালকে বুজাই দিয়া হ'ব বা ভাষাটো শিকোৱা হ'ব। সো মনত ৰাখিব, যেতিয়া কি কৰা হ'ব অনুবাদৰ মানে কথা আহিব বা মাতৃভাষাত ট্ৰান্সলেট কৰাৰ কথা আহিব, ইয়াত আমি ব্যাকৰণ অনুবাদ পদ্ধতি বুলি ক'ব পাৰো। ইয়াত ব্যাকৰণ অনুবাদ পদ্ধতি হোৱা নাই। তাৰপিছত শ্ৰব্য ভাষিক পদ্ধতি বা অডিঅ' লেংগুৱেল মেথড। অডিঅ' লেংগুৱেল মেথড কি হয় চাব, মানে শ্ৰব্য ভাষিক পদ্ধতি হৈছে যে এনেকুৱা ধৰণৰ এটা মেথড বা এনেকুৱা ধৰণৰ এটা পদ্ধতি যিটো পদ্ধতিত কি কৰা হয় অকল মানে কি এই যিটো ইয়াত কৈছে যে অকল আৰ্হি আৰু গাঁথনিৰ পুনৰাবৃত্তি, মানে সেই বস্তুটো বা এটা ভাষা শিকি আছে সেই ভাষাটো কি কৰিব মানে বাৰে বাৰে প্ৰেক্টিচ কৰি থাকিব, পুনৰাবৃত্তি কৰি থাকিব। আৰু তাৰ কি কৰিব মানে অৰ্থৰ ওপৰত ইমান গুৰুত্ব দিয়া নহ'ব। তাত কি কৰা হ'ব যেতিয়া তেওঁ সেই বস্তুটো ভালকে শিকিব পাৰিছে বা পুনৰাবৃত্তি কৰি কৰি শিকিছে ড্ৰিল আৰু প্ৰেক্টিচৰ জৰিয়তে, আৰু যেতিয়াই প্ৰয়োজন হৈছে সেই ভাষাটো ব্যৱহাৰ কৰা এজ ইট ইজ সেই ভাষাটোৱে কি কৰিছে তাত ব্যৱহাৰ কৰি দিছে, সেই তেতিয়া আমি তাক কি বুলি ক'ব পাৰো শ্ৰব্য ভাষিক পদ্ধতি বুলি ক'ব পাৰো বা অডিঅ' লেংগুৱেল মেথড বুলি ক'ব পাৰো। ইয়াক আন এটা নামেৰেও জনা যায়, এইটো হৈছে কি আৰ্মি মেথড বুলি জনা যায়। আৰু দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া হৈছিল তেতিয়া বিভিন্ন দেশৰ কি কৰিছিলে সেনাসকল গৈ মানে যুদ্ধত ভাগ লৈছিলে আৰু তেতিয়া কি কৰিছিলে এই পদ্ধতিটো এপ্লাই কৰা হৈছিলে যে বিভিন্ন দেশৰ যি জনগণ আছে বা আৰ্মিসকল আহিছিলে তাক কি কৰিছিলে এই মানে এজনৰ ভাষা আন এজনৰ আগত কেনেকে নিজৰ মনৰ ভাৱটো কেনেকে প্ৰকাশ কৰিব আৰু সেইকাৰণে কি কৰিছিলে এই এজ ইট ইজ মনত ৰখাৰ যিটো কৌশল সেই কৌশলটো অৱলম্বন কৰা হৈছিলে। চ' ইয়াকে আমি কি বুলি ক'ব পাৰো শ্ৰব্য ভাষিক পদ্ধতি। অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰত কৈছে পৰিস্থিতি সাপেক্ষে দৃষ্টিভংগী চিটুৱেশ্যনেল এপ্ৰ'চ। চিটুৱেশ্যনেল এপ্ৰ'চ হৈছে যে যেতিয়া আমি চিটুৱেশ্যন সাপেক্ষে মানে ভাষাটো কেনেকে কৈছো কেনেকে ব্যৱহাৰ কৰিছো, যেতিয়া তেনেকুৱা ধৰণৰ মানে চিটুৱেশ্যন সাপেক্ষে আমি ভাষাৰ বা আমাৰ সুৰটো সলনি কৰিম বা বিভিন্ন ধৰণৰ দৃষ্টিভংগী আমি অৱলম্বন কৰিম, তেতিয়া আমি তাক কি বুলি ক'ব চিটুৱেশ্যনেল এপ্ৰ'চ বুলি ক'ব পাৰো। তাৰপিছত কৈছে যোগাযোগমূলক দৃষ্টিভংগী বা কমিউনিকেটিভ এপ্ৰ'চ। কমিউনিকেটিভ এপ্ৰ'চ হৈছে কি যেতিয়া আমি এজনে আন এজনৰ লগত যোগাযোগ কৰিবলৈ মানে ভাষাৰ ব্যৱহাৰ কৰোঁ বা বাস্তৱ জীৱনত আমি কেনেকে ভাৱ বিনিময় কৰোঁ বা কেনেকে যোগাযোগ কৰোঁ তাক যেতিয়া বুজা হ'ব তাকে আমি কি বুলি ক'ব পাৰোঁ যোগাযোগমূলক দৃষ্টিভংগী। কিন্তু আমাক সুধিছিলে যে এজ ইট ইজ মনত ৰখাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় ন। চ' আমি যদি চাব যে অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈ চাব যে পাঠৰ আৰম্ভণিতে এজন শিক্ষকে নিজৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কেইবাটাও দলত ভাগ কৰিলে আৰু ক'লে অলপতে পঢ়া খবৰ কাগজৰ কোনো এক আকৰ্ষণীয় প্ৰবন্ধৰ বিষয়ে কথা পাতিবলৈ। কোৱাৰ এই কাৰ্যকলাপটো কিহৰ বাবে মানে নহয় এইটো ক'বলৈ দিছে। ইয়াত কৈছে যে পাঠৰ আৰম্ভণি কৰিছে আৰু আৰম্ভণি কৰাত এজন শিক্ষকে কি কৰিছে নিজৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকল যিসকল আছে তেওঁলোকক কেইবাটাও দলত ভাগ কৰি দিছে আৰু সেই ভাগ যে কৰি দিছে আৰু কৈছে যে ক'লে যে অলপতে পঢ়া খবৰৰ কাগজ, মানে অলপতে কি কৰিছে মানে খবৰৰ কাগজ এটা পঢ়ি গৈছিলে আৰু সেই খবৰৰ কাগজটো কোনো এটা আকৰ্ষণীয় প্ৰবন্ধ, তাত বিভিন্ন ধৰণৰ কি আছে লিখা মেলা থাকে ন, তাৰ পৰা কোনো এটা আকৰ্ষণীয় প্ৰবন্ধৰ বিষয়ে কি কৰিবলৈ দিছে তেওঁলোকক কথা পাতিবলৈ দিয়া হৈছে। আৰু এই যে কোৱাৰ এই কাৰ্যকলাপটো কৰিবলৈ দিলে এই কাৰ্যকলাপটোক আমি কি বুলি ক'ব পাৰো? অপশ্যন নম্বৰ 1 কৈছে মৌখিক প্ৰবাহ অভ্যাস বা অৰেল ফ্লুৱেঞ্চি প্ৰেক্টিচ। 2ত কৈছে নিয়ন্ত্ৰিত মৌখিক অভ্যাস কণ্ট্ৰল অৰেল প্ৰেক্টিচ। ইয়াত নিয়ন্ত্ৰিত হোৱা নাই ন, তেওঁলোকক নিজকে মানে যিকোনো এটা প্ৰবন্ধ তেওঁলোকক বাছি সেইটোৰ ওপৰত তেওঁলোকক আলোচনা কৰিবলৈ দিছে ন। তাৰপিছত কৈছে নিৰ্দেশিত অভ্যাস। ইয়াত মানে অকল নিৰ্দেশ দিয়ে বুলি আমি তেনেকুৱা ধৰণৰ ক'ব নোৱাৰি, সক্ৰিয় শ্ৰৱণ বা এক্টিভ লিসনিঙৰ কথা কৈছে। ইয়াত এক্টিভভাৱে তেনেকুৱা ধৰণৰ শুনাৰ কথাও নাই। ইয়াত আমি চাব যে মেইনলি কি কৰাৰ কাৰণে এইটো কৰা হৈছে মৌখিক প্ৰবাহ বা তেওঁলোকৰ অৰেল ফ্লুৱেঞ্চি যাতে কি কৰিব পাৰো মানে ভালকে প্ৰেক্টিচ হয়, সেইকাৰণে কি কৰা হৈছে এনেকুৱা ধৰণৰ যিকোনো এটা খবৰৰ কাগজৰ পৰা প্ৰবন্ধ এটা লিখি কি কৰিবলৈ দিছে তেওঁলোকক মানে তাৰ ওপৰত কথা পাতিব দিছে, তাৰ বিষয়ে আলোচনা কৰিবলৈ দিছে। চ' অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। ইয়াত কি কৈছে চাব যে তলত দিয়া প্ৰশ্নটো পঢ়া আৰু এই প্ৰশ্নটো কোনটোৰ আৰ্হি বা টাইপলজি সেইটো
বিচাৰি উলিওৱা ইয়াত এটা প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটো কেনেকুৱা ধৰণৰ প্ৰশ্নৰ ভিতৰত পৰিব আমি ক'ব লাগে ইয়াত কৈছে যে কৃতিকাৰ সাধুটো পঢ়াৰ পিছত আপুনি তাইৰ দুখ কষ্ট আৰু অসুবিধাৰ সন্মুখীন হোৱা সাহস অনুভৱ কৰিলে মানে সাহসক অনুভৱ কৰিলে তাই বিভিন্ন ধৰণৰ মানে কি কৰিছিলে কৃতিকা এজনী মানে ছোৱালী আছিলে তাই আৰু কি কৰিছিলে মানে বিভিন্ন ধৰণৰ দুখ কষ্টৰ মাজতো কেনেকুৱা ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হৈছিল বা তেওঁ কেনেকে মানে নিজকে সেই ঠাইত প্ৰস্তুত কৰি ৰাখিছিলে তাৰ বিষয়ে কি কৰিছিলে মানে আপুনি মানে সেই তেওঁৰ যে সন্মুখীন হোৱা পৰিস্থিতি আছিলে সেই পৰিস্থিতিৰ মানে কেনেকুৱা ধৰণৰ আছিলে সেইটো মানে সাহসক অনুভৱ কৰিলে সেইটো আপুনি নিজে কি কৰিলে তাৰ জায়গাত থাকি মানে সেই ছোৱালীজনী কেনেকুৱা ধৰণৰ দুখ বা কেনেকুৱা ধৰণৰ কষ্টত আছিলে তাৰ জায়গাত আপুনি নিজকে ৰাখিলে মানে যেনেকুৱা ধৰণৰ আমি পাইছিলো এম্পেথেটিক যিটো কি আছিলে এই এম্পেথিৰ নিচিনাকে আমি কি কৰিছো নিজকে তাৰ ঠাইত ৰখা হৈছে আৰু ৰাখি কি কৰিবলৈ দিছে ইয়াত মানে নিজকে ৰাখিলে আৰু কৈছে যে আপুনি সেই ছোৱালীজনীক প্ৰশংসা কৰি এখন চিঠি লিখিব বিচাৰিলে আৰু এই যে তেওঁৰ জায়গাত ৰাখিলে আপুনি কেনেকুৱা ধৰণৰ অনুভৱ কৰিলে সেই অনুভৱটো কি কৰিছে আপুনি চিঠিৰ জৰিয়তে বা চিঠিৰ মাধ্যমেৰে সেই মানে ছোৱালীজনীক মানে কি কৰিব বিচাৰিছে প্ৰশংসা কৰিব বিচাৰিছে আৰু এইটো কেনেকুৱা ধৰণৰ হৈছে যে প্ৰায় 120টা শব্দৰ ভিতৰত এখন চিঠি লিখা এনেকুৱা ধৰণৰ এটা চিঠি লিখিবলৈ দিছে এই যে তেওঁ এনেকুৱা ধৰণৰ লিখিলে ইয়াক আমি কেনেকুৱা ধৰণৰ প্ৰশ্নৰ ভিতৰত ধৰিব পাৰোঁ ইয়াত কৈছে অভিব্যক্তিমূলক প্ৰশ্ন দুইত কৈছে দীৰ্ঘ উত্তৰধৰ্মী ইয়াত দীৰ্ঘ উত্তৰধৰ্মী প্ৰশ্ন হৈছে বা তেওঁৰ অভিব্যক্তি ব্যক্ত হৈছে ঠিকে মানে তেওঁৰ অভিব্যক্তি যিখিনি আছিলে সেইখিনি প্ৰকাশ কৰিব ঠিকে কিন্তু ইয়াত যদি আমি চাব যাওঁ মানে বহিৰ্বেশনমূলক যি প্ৰশ্ন দি আছে এক্সট্ৰাপলেটিভ কোৱেশ্চন এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এক্সট্ৰাপলেটিভ কোৱেশ্চন তাৰ মানে কি মানে আনৰ ঠাইত নিজকে ৰাখি সেই বিষয়ে যেতিয়া আমি অনুভৱ কৰিম সেই বিষয়ে যেতিয়া আমি চিন্তা কৰিম বা আমাৰ যিখিনি পাঠ আছে বা যিখিনি আমাৰ পঢ়িবলগীয়া বিষয় আছে সেইখিনিতো পঢ়িলো তাৰ ওপৰলৈ গৈ যেতিয়া আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিম তাকে আমি কি বুলি ক'ব পাৰোঁ বহিৰ্বেশনমূলক প্ৰশ্ন বা এক্সট্ৰাপলেটিভ কোৱেশ্চন বুলি ক'ব পাৰোঁ চ' ইয়াৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ হৈছে ন তেওঁ কেনেকুৱা ধৰণৰ দুখৰ সন্মুখীন হৈছিলে কষ্টৰ সন্মুখীন হৈছিলে সেইটো নিজে কি কৰিছে সেই ঠাইত নিজকে ৰাখি সেইটো মানে তেওঁ কি কৰিছে ভাবিছে অনুভৱ কৰিছে সেইটো ইয়াত আমি যদি চাব যাওঁ বহিৰ্বেশনমূলক প্ৰশ্নটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 4 কুৱেশ্চন নম্বৰ 4ত কি কৈছে চাব ইয়াত কৈছে যে নিয়ম উন্মুখী ভাষাৰ নিবেশ ৰোল অৰিয়েণ্টেড বা ফৰ্ম ফকাসড লেংগুৱেজ ইনপুট বুলিলে কি বুজে ইয়াত নিয়মৰ কথা কোৱা আছে নিয়ম উন্মুখী কেনেকুৱা ধৰণৰ নিবেশ বা কেনেকুৱা ধৰণৰ কি কৰা হৈছে ইয়াতে আৰু ৰোলৰ কথা কৈছে অৰিয়েণ্টেড বা ফকাস অৰিয়েণ্টেড লেংগুৱেজ ইনপুটৰ কথা কৈছে এইটো মানে কি বুজায় মানে নিয়ম উন্মুখী ভাষাৰ নিবেশ মানে কি আমি ক'ব লাগে ইয়াত কৈছে জীৱৰ নিবেশ কেৱল তথ্যৰ ওপৰত আধাৰিত জীৱৰ নিবেশ অকল তথ্যৰ ওপৰত আধাৰিত সেইবোৰক আমি নিয়ম উন্মুখী বুলি ক'ম তাৰপিছত কৈছে মানে নিয়ম উন্মুখী হ'বলৈ হ'লে কি হ'ব লাগিব তাত বিভিন্ন ধৰণৰ নিয়ম নীতি মানিব লাগিব ন তেতিয়াহে আমি তাক নিয়ম উন্মুখী বুলি ক'ব পাৰিম দুইত কৈছে লিখনশৈলী শিকাৰ বাবে প্ৰয়োজনীয় নিবেশৰ সম্ভাৱনীয়তা ইয়াত লিখনৰ যি শৈলী আছে সেইখিনি আমি কি কৰিব বিচাৰিছো শিকিব বিচাৰিছো শিকাৰ বাবে প্ৰয়োজনীয় যিখিনি নিবেশ আছে তাৰ সম্ভাৱনীয়তাৰ কথা ইয়াত কৈছে এইটোও নহ'ব তিনিত কৈছে যে ভাষাৰ শিকাৰ ক্ষেত্ৰত নিবেশ বা ইনপুটৰ অৰ্থ আৰু চাৰিত কৈছে মানে ভাষা এটা শিকাৰ ক্ষেত্ৰত নিবেশ বা ইনপুটৰ অৰ্থ বুলি ইয়াত কৈছে আমি ইয়াত আমাৰ অৰ্থটোৱে মানে বিচাৰিছে ন মানে এইটো কি হয় ক'ব মানে দিছে তাৰপিছত কৈছে শব্দ সম্পদ উচ্চাৰণ আৰু ব্যাকৰণৰ প্ৰয়োগ মানে ভকেবুলাৰীৰ কথা কৈছে মানে প্ৰনাউন্সিয়েশ্যন কেনেকুৱা ধৰণৰ হয় এণ্ড ইউজ অফ গ্ৰামাৰ আমি যদি চাব যাওঁ ইয়াতে কি হ'ব ব্যাকৰণৰ মানে কথা ইয়াত আহিব মানে ব্যাকৰণ আমি যেতিয়া শিকিম মানে নিয়মৰ কথা ইয়াতে হ'ব মানে যেতিয়া ব্যাকৰণ শিকিম বা উচ্চাৰণ কেনেকৈ কৰিব লাগিব বা শব্দবোৰ শব্দ সম্পদ কেনেকুৱা ধৰণৰ হয় সেইবোৰ যেতিয়া আমি পঢ়িবলৈ যাম তেতিয়া আমাৰ কি হ'ব নিয়মৰ প্ৰয়োজন হ'ব চ' ইয়াত সেইটোৱে সুধিছিলে অপশ্যন নম্বৰ 4 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব যে তলত দিয়ে কোনটো শিকনৰ বাবে মূল্যায়ন বা এছেছমেণ্ট ফৰ লাৰ্ণিং আমি ক'ব লাগে মানে শিকনৰ বাবে মূল্যায়ন মানে শিকন যেতিয়া কৰি আছো সেই সময়তে মানে আমাৰ কি হৈছে মূল্যায়ন হৈ আছে মানে একে পৰিৱেশতে মূল্যায়ন হৈ আছে চ' শিকনৰ বাবে মূল্যায়ন মানে ইয়াত মনত ৰাখিব এছেছমেণ্ট ফৰ লাৰ্ণিং এক নম্বৰত কৈছে যে এক বিশেষ পৰ্যায়ত শিক্ষাৰ্থীসকলৰ সাফল্য বা কৃতিত্বৰ নিদানাত্মকভাৱে বা ডায়গনষ্টিকেলি ৰাজ্যৰ দ্বাৰা কৰা মূল্যায়ন ইয়াত তেনেকুৱা ধৰণৰ আমি বুলি ক'ব নোৱাৰো তাৰপিছত কৈছে যে প্ৰতিটো টাৰ্ম বা ষান্মাসিকৰ অন্তত শিক্ষাৰ্থীসকলে এইটো আমি এছেছমেণ্ট কি বুলি ক'ব পাৰো মানে এছেছমেণ্ট অফ লাৰ্ণিং বুলি ক'ব পাৰো ন ইয়াত যেতিয়া আমাৰ টাৰ্ম এক্সাম এটা হ'ব মানে 6 মাহ পঢ়োৱা হ'ল বা বছৰ এটা পঢ়োৱা হ'ল তাৰপিছত যেতিয়া এক্সাম পতা হ'ব তাক আমি এছেছমেণ্ট অফ লাৰ্ণিং বুলি ক'ব পাৰো ফৰ লাৰ্ণিং ইয়াত নহয় তাৰপিছত দুইত কৈছে যিটো মূল্যায়ন শিকন প্ৰক্ৰিয়াত চলি থকা সময়ত শিক্ষাৰ্থীৰ প্ৰগতিৰ পৰ্যবেক্ষণ কৰিবলৈ আৰু তেওঁলোকৰ উন্নতি সাধন কৰিবলৈ প্ৰস্তুত কৰা হয় আমি যদি চাব যাওঁ এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ কাৰণটো কি এছেছমেণ্ট ফৰ লাৰ্ণিং মানে এনেকুৱা ধৰণৰ লাৰ্ণিং হয় যেতিয়া আমি কোনো এটা পাঠ পঢ়ি থকাৰ মাজতে তেওঁলোকে কিমান বুজিছে বা বুজি পাইছে নে নাই লগতে আমি কুৱেশ্চনো কৰি গৈছো আৰু কুৱেশ্চন কৰি কি কৰিছো তেওঁলোকক যদি পাৰিছে তেওঁলোকক প্ৰশংসা কৰিছো আৰু বিভিন্ন ধৰণৰ মানে কি দিছো আমি
তাৰ পিছত লগতে যদি তেওঁলোকে পঢ়া নাই তাতে কি কৰিছো কোৱেশ্চনখিনি আকৌ ভালকে তেওঁলোকক বুজাই দিয়া হৈছে সো ইয়াত এটোৱে মানে অপচনটো শুদ্ধ হ'ব 3 নম্বৰ অপচনটো ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ Question number 6 ইয়াত কি কোৱা হৈছে চাব যে হিকনৰ হৈছে অৰ্থৰ সন্ধান কৰা মানে হিকন মানে কি অৰ্থৰ সন্ধান কৰা লাৰ্নিং ইজ দা সাৰ্চ ফৰ মিনিং গতিকে হিকন প্ৰক্ৰিয়াটো এনেকুৱা বিষয় বা সমস্যাৰ পৰা আৰম্ভ হ'ব লাগে য'ত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অৰ্থ বিচাৰি উলিওৱাৰ চেষ্টা কৰি থাকে এই ধাৰণাৰ তলৰ কোনটো শিক্ষাগত দৰ্শনে সমৰ্থন কৰে ইয়াত কি কৈছে চাব ইয়াত কৈছে যে হিকন মানে আমি এনেকুৱা ধৰণৰ বুজো যে অৰ্থৰ সন্ধান কৰা আমি হিকন মানে কি আমি যেতিয়া পঢ়ি থাকো তাৰ মাজত কেনেকুৱা ধৰণৰ অৰ্থ আছে বা কি আছে এটো আমি বুজিবলৈ চেষ্টা কৰো সেইকাৰণে কোৱা আছে যে হিকন মানে হৈছে অৰ্থৰ সন্ধান কৰা তাৰপিছত কৈছে গতিকে হিকন প্ৰক্ৰিয়াটোক এনেকুৱা বিষয় বা সমস্যাৰ পৰা আৰম্ভ হ'ব লাগে গতিকে হিকনটো এনেকুৱা ধৰণৰ এটা সমস্যাৰ পৰা আৰম্ভ হ'ব লাগে য'ত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অৰ্থ বিচাৰি উলিওৱাৰ চেষ্টা কৰি থাকে মানে শিক্ষাৰ্থীসকলে সেইকাৰণে কি কৰিব লাগিব মানে সক্ৰিয়ভাৱে নিষ্ক্ৰিয় হলে নহব সক্ৰিয়ভাৱে অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগিব এই ধৰণৰ যি কি কৰা হৈছে তলৰ কোনটো শিক্ষাগত দৰ্শনে সমৰ্থন কৰিব এই যে চাৰিটা কি দিয়া আছে অপচন দিয়া আছে তাৰ ভিতৰত কোনটোৱে এই যিটো দৰ্শন আছে এই দৰ্শনটোক সমৰ্থন কৰিব ক'ব লাগে ইয়াত কৈছে বহুমুখী বুদ্ধিমত্তা মাল্টিপল লেংগুৱেজ ইয়াৰ কথা কোৱা আছে মানে মাল্টিপল ইন্টেলিজেন্সৰ কথা কোৱা আছে তাৰপিছত কৈছে সংৰচনাবাদ বা ষ্ট্ৰাকচাৰেলিজমৰ কথা কোৱা আছে তাৰপিছত কৈছে বিহেভিয়াৰিজম বা ব্যৱহাৰবাদ আৰু কোৱা আছে ৰচনাবাদ বা গঠনবাদ বা কনষ্ট্ৰাকটিভিজম আমি যদি চাব যাওঁ ইয়াত যিখিনি দিয়া আছে ইয়াৰ এই ব্যৱহাৰবাদ মানে কি ব্যৱহাৰৰ ওপৰত মানে টিচাৰজনে ইয়াত মানে কি কৰি থাকিব অৰ্থ কৈ থাকিব বা কিবা কিবি শিকাই থাকিব ছাত্ৰ-ছাত্ৰীসকলে শিকি থাকিব সো ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ইয়াত যদি চাব যাওঁ ষ্ট্ৰাকচাৰেলিজম একেবাৰে ভাষাৰ একেবাৰে আটাইতকৈ পুৰণি যিটো মেথড আছিলে এইটো হৈছে সংৰচনাবাদ বা ষ্ট্ৰাকচাৰেলিজম আৰু আজিকালি যিটো চলি আছে এইটো হৈছে কি ৰচনাত্মক বা কনষ্ট্ৰাকটিভিজম বুলি ক'ব আৰু ইয়াত কনষ্ট্ৰাকটিভিজম মানে এইটো হয় যে তেওঁলোকে কিবা এটা মানে নিজে উদ্ধাৰ কৰিব পাৰিছে নিজে অৰ্থ হ'ব পাৰে বা কিবা এটা নিজে সৃষ্টি কৰিছে এই তেনেকুৱা ধৰণৰ নিজে কনষ্ট্ৰাক্ট কৰিছে সো ইয়াক আমি কি বুলি ক'ব পাৰো কনষ্ট্ৰাকটিভিজম বা গঠনবাদ বুলি ক'ব পাৰো আৰু তেনেকুৱা ধৰণৰ ইয়াত হেতুৱে সুধিছে যে অৰ্থ কি কৰে নিজে সক্ৰিয়ভাৱে সক্ৰিয় হৈ অৰ্থবোৰ বিচাৰি উলিওৱাত মানে চেষ্টা কৰি থাকে সো ইয়াত কনষ্ট্ৰাকটিভিজমৰে ব্যৱহাৰ হৈছে অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চাব যে শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী আৰু ভাষাৰ অন্যান্য দিশসমূহৰ শিকনৰ বাবে শিক্ষকসকলে ব্যৱহাৰ কৰা বাস্তৱ সামগ্ৰী আৰু বস্তুবোৰক কি বুলি জনা যায় ইয়াত কৈছে যে আমি শব্দ ভাণ্ডাৰ বা ভকেবুলাৰী আৰু লগতে অন্যান্য যিবোৰ মানে শিকনৰ বাবে শিক্ষকসকলে ব্যৱহাৰ কৰা যিবোৰ বাস্তৱ সামগ্ৰী আছে বা বস্তুবোৰ যে আছে ইয়াক আমি কি বুলি ক'ব ইয়াক আমি খেলৰ সামগ্ৰী বুলি ক'ব পাৰো পুতলাৰ আৰু খেল তেনেকুৱা ধৰণৰ সামগ্ৰী বা প্ৰকৃত বা বাস্তৱিক সামগ্ৰী বা ৰিয়েলিয়া বুলি ক'ব সো ইয়াত আমি চাব যাওঁ ইয়াত অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে আমি যেতিয়া শব্দ ভাণ্ডাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানে বৃদ্ধি কৰিব বিচাৰো বা তেওঁলোকে সেই বস্তু যিকোনো এটা বস্তু আমি বুজাবলৈ বাস্তৱ জীৱনৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী লৈ যায় কি কৰো এটা তেওঁলোকক বুজাই দিও ইয়াক আমি কি বুলি ক'ব পাৰো ৰিয়েলিয়া বা প্ৰকৃত বা বাস্তৱ সামগ্ৰী বুলি ক'ব পাৰো সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে চাব যে পঢ়ি থকা পাঠটো ডাঙৰ হলেও তাৰ মনৰ পৰা এতিয়াও কেঁচুৱানা ভাৱটো যোৱা নাই ইয়াত কৈছে পঢ়ি থকা পাঠ এটা আছে আৰু সেই পাঠটোত কি কৈছে এটা বাক্য এনেকুৱা ধৰণৰ আছে যে ডাঙৰ হলেও তাৰ মনৰ পৰা এতিয়াও কেঁচুৱানা ভাৱটো যোৱা নাই বাক্য এটা আহিছে এনেকুৱা ধৰণৰ এটা কি কৰিছে এই বাক্যটো পাঠ এটা পঢ়ি থকাৰ মাজতে এই বাক্যটো আহিছে সাপোজ কৈছে আমাক আৰু কৈছে এই মানে কেঁচুৱানা শব্দটোত আনা প্ৰত্যয় ব্যৱহাৰ কৰা হৈছে আৰু এই কেঁচুৱানা আমি যি শব্দটো পালো এই শব্দটোত কি কৰা হৈছে আনা প্ৰত্যয়ৰ ব্যৱহাৰ কৰা হৈছে আনা প্ৰত্যয়ৰে গঠিত আন চাৰিটা অৰ্থপূৰ্ণ শব্দ লিখা আৰু ছাত্ৰ-ছাত্ৰীসকলে কি কৈছে মানে কৈ দিছে এইটো যে এই যে বাক্যটো আমি পালো এই বাক্যটোত আনা এটা কি হয় প্ৰত্যয় হয় আৰু এই প্ৰত্যয় আনা প্ৰত্যয়ৰে আৰু চাৰিটা বাক্য তোমালোকে কি কৰিব লাগে গঠন কৰিব লাগে অৰ্থপূৰ্ণ হ'ব লাগিব তেনেকুৱা ধৰণৰ মানে গঠন কৰিবলৈ দিয়া হৈছে মানে এই মানে শব্দ গঠন কৰিবলৈ দিয়া হৈছে এই বা প্ৰশ্নটোৰ তলৰ কোনটো ৰূপক উৎসাহিত কৰে এই যে তেওঁলোকে কি কৰিলে সন্দৰ্ভ অনুসৰি মানে পাঠ এটা পঢ়াই আছে পাঠ এটা পঢ়াই থাকোতে কি হৈছে এই শব্দটো আহিছে কেঁচুৱানা শব্দটো আহিছে আৰু সেই সন্দৰ্ভত কি কৈছে আনাটো যে এটা প্ৰত্যয় হয় সেইটো বুজাই দিছে আৰু বুজাই দিয়াৰ পিছত কি কৈছে এই আনা শব্দটোৰে আনা প্ৰত্যয়টোৰে চাৰিটা তেনেকুৱা ধৰণৰ অৰ্থপূৰ্ণ শব্দ তেওঁলোকক গঠন কৰিবলৈ দিছে ইয়াত যদি আমি চাব যাওঁ কোনটো শুদ্ধ হ'ব ইয়াত কৈছে প্ৰত্যয় সামগ্ৰীৰ জ্ঞান ইয়াত অকল প্ৰত্যয় সামগ্ৰীৰ জ্ঞান দিয়া হৈছে সূত্ৰ শৈলীৰ ব্যাকৰণ ইয়াত সূত্ৰ অনুসৰি ব্যাকৰণ শিকোৱা হৈছে তাৰপিছত কৈছে প্ৰসংগ সাপেক্ষে ব্যাকৰণ আৰু চাৰিত কৈছে পাঠ্যপুথি কেন্দ্ৰিক ব্যাকৰণ ইয়াত যদি আমি চাব যাওঁ অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে প্ৰসংগ সাপেক্ষে য'তে প্ৰয়োজন হৈছে বা য'ত প্ৰসংগ আহিছে ব্যাকৰণৰ সেই প্ৰসংগ সাপেক্ষে কি কৰা হৈছে ইয়াতে ব্যাকৰণ শিকোৱা হৈছে সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়াও নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 9 ত কৈছে যে
পঠনত অৰ্থৰ সংকেত হৈছে এনে এটা বা এনে এক প্ৰকাৰৰ বুজাবুজি সমল যিয়ে মানে পঠনত অৰ্থৰ যে আমি সংকেত উদ্ধাৰ কৰোঁ বা অৰ্থগত সংকেত যে আমি বিচাৰি উলিওৱা সেইটো মানে কি, এইটো বুজাবুজিৰ সমল মানে কি, এইটো আমাক মানে ক'ব বিচাৰিছে। ইয়াত কৈছে শব্দবোৰ ডিকোড কৰা বা ভাঙি বুজাত সহায় কৰা, মানে অৰ্থগত সংকেত মানে এনেকুৱা ধৰণৰ হয় যে শব্দবোৰৰ আমি ডিকোড কৰিব লাগে, তাৰ মাজত কেনেকুৱা ধৰণৰ মানে অৰ্থ লুকাই আছে সেইখিনি আমি ভাঙি পাতি মানে আলোচনা মানে বুজি পাব লাগে আৰু বুজি পোৱাত সহায় কৰে আমাক এইটোৱে। 2 নম্বৰত কৈছে শব্দৰ সঠিক উচ্চাৰণ কৰাত সহায় কৰে, আমি শব্দবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে সেইখিনি ক্ষেত্ৰত কি কৰে মানে অৰ্থগত সংকেতে সহায় কৰে। 3 নম্বৰত কৈছে অৰ্থগ্ৰহণ প্ৰক্ৰিয়াত সহায় কৰে আৰু 4 নম্বৰত কৈছে ব্যাকৰণগত নিয়মসমূহ চিনাক্ত কৰাত সহায় কৰে। সো আমি এইটো ডাইৰেক্ট এলিমিনেট কৰিব পাৰোঁ, এইটো অপশ্যনটো, আৰু উচ্চাৰণটো ইয়াত হোৱাই নাই ন, সো এই দুটা অপশ্যন আমি এদিন এলিমিনেট কৰিব পাৰোঁ। ইয়াত আমি এতিয়া চাব লাগিব যে শব্দৰ ডিকোড বা ভাঙি বুজাত সহায় কৰা, ইয়াত যদি আমি চাব যে এইটো কিছু পৰিমাণে হৈছে মানে অৰ্থৰ সংকেত উদ্ধাৰ কৰা মানে কি, অৰ্থ উদ্ধাৰ কৰা মানে আমি বস্তুখিনি ডিকোড কৰি মানে অৰ্থ কেনেকুৱা ধৰণৰ হয় ভাঙি পাতি আমি বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু অৰ্থ গ্ৰহণৰ প্ৰক্ৰিয়াত সহায় কৰে, ইয়াত যদি আমি চাব যাওঁ ইয়াত অৰ্থ গ্ৰহণ প্ৰক্ৰিয়া মানে ডিকোড মানে অৰ্থ কি কৰা, নিজে কি কৰা তেনেকুৱা ধৰণৰ কৰা, কিন্তু এই যিটো মানে ডিকোড কৰাটো আমি যদি চাব যাওঁ এই 3 নম্বৰ অপশ্যনটোৰ ভিতৰতে সোমাই থাকিব। অৰ্থ গ্ৰহণ যেতিয়া আমি কৰিম এইটো ডিকোড কৰা তেতিয়া হৈ যাব ন আপুনি। সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 3 যিটো আছে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে অৰ্থ গ্ৰহণ প্ৰক্ৰিয়াত সহায় কৰিব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 10। কুৱেশ্যন নম্বৰ 10ত কি কৈছে চাব যে গীটাৰ শ্ৰেণীকোঠাৰ বেছিভাগ শিশুবোৰেই প্ৰব্ৰজনকাৰী বা মাইগ্ৰেণ্ট, তেওঁলোকে প্ৰথমবাৰৰ বাবে ইংৰাজী শিকিছে। আৰু কি কৰিছে, গীতা নামৰ এগৰাকী শিক্ষয়িত্ৰী আছে আৰু তেওঁৰ যি শ্ৰেণীকোঠা আছে মানে শিশুবোৰ যে আছে তাৰ শ্ৰেণীকোঠাত তেওঁৰ বেছিবোৰে কি কৰিছে প্ৰব্ৰজন হৈ বেলেগ ঠাইৰ পৰা আহিছে। আৰু কৈছে যে তেওঁলোকে প্ৰথমবাৰৰ বাবে ইংৰাজী শিকি আছে, তেওঁলোকে ইয়াৰ আগত কেতিয়াও ইংৰাজী শিকা নাই, অকল মানে কি কৰিছে যেতিয়া তেওঁলোকে স্কুললৈ গৈছে সেই সময়খিনিত বা সেইখিনিতে তেতিয়া প্ৰথমবাৰৰ বাবে তেওঁলোকে ইংৰাজী শিকিছে। গীতাই তেওঁলোকৰ ঘৰুৱা ভাষা বা মাদাৰ টাং ব্যৱহাৰ কৰে আৰু তাৰ লগতে লাহে লাহে কি কৰিছে ইংৰাজী শব্দৰ ব্যৱহাৰ আৰম্ভ কৰে। গীতাই কি কৰিছে তেওঁলোকে ঘৰত কেনেকুৱা ধৰণৰ মানে ভাষা ব্যৱহাৰ কৰে, কেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰে, সেইমতে তেওঁ কি কৰিছে মানে ক্লাছৰুমটোতো তেনেকুৱা ধৰণৰ ভাষাই তেওঁ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। আৰু লগে লগে কি কৰিছে তাৰ কিছুদিন পিছত বা অলপ পিছতে কি কৰিছে তেওঁ লাহে লাহে ইংৰাজীৰো কিছুমান শব্দ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। মানে ইয়াত কৈছে যে গীতাই নিজৰ শ্ৰেণীকোঠাত তলৰ কোনটো মানে উদ্গনি যোগাইছে, ইয়াত গীতাই কোনটো উদ্গনি যোগাবলৈ চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। ইয়াত কৈছে দ্বিভাষাবাদ, তাৰপিছত কৈছে ৰাষ্ট্ৰবাদ, দেশ বিভক্তি আৰু আঞ্চলিকতাবাদ। আমি যদি চাব যে আঞ্চলিকতাবাদ বা দেশভক্তি বা ৰাষ্ট্ৰবাদ তেনেকুৱা ধৰণৰ অপশ্যন আমি ইয়াত মানে শুদ্ধ নহ'ব। ইয়াত যদি আমি চাব যাওঁ তেওঁ দুটা ভাষাৰ ব্যৱহাৰ কৰিছে নে নাই, প্ৰথমে তেওঁলোকৰ মাতৃভাষা আৰু লগতে ইংৰাজী ভাষাটো শিকাই গৈ আছে। চ' ইয়াত তেওঁ কি কৰিছে বাইলিংগুৱেলিজম যিটো আছে দ্বিভাষাবাদ তাক কি কৰিছে তেওঁ উৎসাহ যোগাইছে বা উদ্গনি যোগাইছে। অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 11। ইয়াত কি কৈছে চাব যে আপুনি কবিতা বা কাব্য শিকন বা পয়েট্ৰি টিচিং লাৰ্ণিঙৰ বাবে তলৰ কোনটো উক্তিৰ সপক্ষে মত নিদিয়ে বা অনুমোদন নকৰে। ইয়াত কৈছে যে আমি যেতিয়া কবিতা এটা পঢ়োতে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে বা বিভিন্ন ধৰণৰ কি কৰিব পাৰোঁ আমি আমোদ ল'বৰ কাৰণে হ'ব পাৰোঁ বা বিভিন্ন ধৰণৰ তাৰ পৰা সমল ল'বৰ কাৰণে আমি কবিতা এটা পঢ়ো বা আনন্দৰ কাৰণে হ'ব পাৰে ন, তেনেকুৱা ধৰণৰ সমল ল'বৰ কাৰণে আমি পঢ়ো। ইয়াত কৈছে যে আপুনি এজন শিক্ষক হিচাপে কোনটোক অনুমোদন নজনায়, কোনটো আমি কবিতাৰ পৰা আমি মানে নিশিকো বুলি কৈছে ইয়াতে। অপশ্যন নম্বৰ 1 টো কৈছে যে কাব্য আনন্দ লাভৰ বাবে পঢ়া হয়, মানে কাব্য কি কৰা হয় আমি আনন্দ লাভৰ কাৰণে কাব্য পঢ়ো। আমি যদি চাব যে এইটো শুদ্ধ হ'ব। তাৰপিছত কৈছে কাব্য ব্যাকৰণৰ মানে শিক্ষণৰ বাবে হয়, ইয়াত যদি আমি চাব যে আমাক নহয় বুলি হৈছিল ন, অপশ্যন নম্বৰ 2 টোৱে নহ'ব। মানে কাব্য আমি কেতিয়াও ব্যাকৰণ শিকাৰ কাৰণে নপঢ়ো, আমি কাব্য আমি আনন্দ লাভৰ কাৰণে পঢ়ো, জ্ঞান লাভৰ কাৰণে পঢ়ো, শব্দ ভাণ্ডাৰ বৃদ্ধি কৰাৰ কাৰণে পঢ়িব পাৰোঁ। চ' উচ্চাৰণ আমি সঠিক কৰিবৰ কাৰণেও মানে কাব্য আমি পঢ়িব পাৰোঁ। চ' আমি ব্যাকৰণৰ কাব্যৰ কাৰণে মানে ব্যাকৰণ আমি কাব্যৰ পৰা নিশিকো, মানে যেতিয়া আমাৰ প্ৰয়োজন হ'ব সন্দৰ্ভ অনুসৰি আমি 2-এটা শব্দ তেনেকুৱা ধৰণে শিকিব পাৰোঁ। কিন্তু ইয়াতে আমি যে কাব্য আমি অকল ব্যাকৰণৰ কাৰণে পঢ়িছো, চ' তেনেকুৱা ধৰণে আমি ক'ব নোৱাৰোঁ। 3ত কৈছে যে কাব্য শিক্ষাৰ্থীসকলৰ কল্পনাশীলতাৰ অভ্যাস কৰাৰ বাবে হয়, এইটোও হয়। কাব্য যেতিয়া আমি পঢ়িম বিভিন্ন ধৰণৰ কল্পনা তাৰ মাজত আহিব ন, ষ্টুডেণ্টসকলেও সেই কল্পনাবোৰ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত কৈছে কাব্য ভাষাৰ সৈতে কাৰ্য কৰাৰ বাবে হয়, এইটোও শুদ্ধ হয়। চ' আমাক কোনটো নহয় বুলি সুধিছিলে ন, অপশ্যন নম্বৰ 2 টো নহয় আৰু অপশ্যন নম্বৰ 2 টো সেইকাৰণেই মানে শুদ্ধ হয়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 12। ইয়াত কি কৈছে চাব
যে কথা কোৱা স্পিকিং তলৰ কোনটো কাৰ্য বা ফাংচন এইটো আমাক সুধিছে আমি যে কথা কৈ আছো সাপোজ মই কথা কৈ আছো এইটো মোৰ কোনটো ফাংচন বা কোনটো কাৰ্য মোৰ হৈ আছে ইয়াত কৈছে দৃশ্য ইন্দ্ৰিয় মই দেখি আছো মানে কথা কোৱাৰ ক্ষেত্ৰত মই দেখি থকা তেনেকুৱা ধৰণৰ হ'ব জানো নহয় নিশ্চয় সো দেখি থকাটো ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহব ভিজুৱেল অৰ্গেনৰ কথা কৈছে তাৰপিছত কৈছে ভাষিক ইন্দ্ৰিয় বা ভোকেল অৰেল অৰ্গেন বা স্পিচ অৰ্গেন আমি যদি সাপোজ ইয়াত স্পিচ হৈছে ন মই কথা কৈ আছো মই স্পিচ দি আছো বা ভাষা কৈ আছো মই ন আমি যদি সাপোজ অপচন নম্বৰ 2 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব তিনিত কৈছে শ্ৰৱণ ইন্দ্ৰিয় মইতো শুনি থকা নাই আপোনালোকৰ কাৰণে হ'ব শ্ৰৱণ ইন্দ্ৰিয় বা আপোনালোকে শুনি আছে ন সো এইটো মোৰ কাৰণে নহ'ব আপোনালোকৰ কাৰণে হ'ব আৰু চাৰিত কৈছে স্পৰ্শ ইন্দ্ৰিয় বা টেকটাইল অৰ্গেন আমি ইয়াত স্পৰ্শ কৰা নাই ন স্পৰ্শ কৰিলেহে তেনেকুৱা ধৰণৰ স্পৰ্শ ইন্দ্ৰিয় হ'ব সো এই ক্ষেত্ৰত আমাৰ অপচন নম্বৰ 2 টো হ'ব ভাষিক ইন্দ্ৰিয় এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে যে প্ৰথম শ্ৰেণীৰ এগৰাকী শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাৰ দেৱালবোৰত এনেদৰে খালী ঠাই এৰি থৈ গৈছে যাতে শিশুসকলে তাত আঁচ টানি বা স্ক্ৰিবলিং কৰিব পাৰে আৰু ছবি আঁকিব পাৰে শিশুসকলৰ এই কাৰ্যকলাপবোৰক কি বুলি মানে ক'ব ইয়াত কোৱা হৈছে যে এগৰাকী শিক্ষয়িত্ৰী তেওঁ মানে এনেকুৱা ধৰণৰ মানে কি যে ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলে কি কৰে যেতিয়া পেন এটা পাব বা আৰম্ভণিত মানে উদ্যমী সাক্ষৰতা বুলি ক'ব যে তেওঁলোকে মানে শিকাৰ মানে লিখা শিকাৰ ষ্টাৰ্টিঙৰ আগতে মানে কলম এটা পোৱাৰ লগে লগে বা পেঞ্চিল এটা পোৱাৰ লগে লগে দেৱালত বিভিন্ন ধৰণৰ মানে স্ক্ৰিবলিং কৰে বা আগবাগ কৰে তেওঁলোকে এনে কিবা এটা লিখি থাকে সো শিক্ষয়িত্ৰী গৰাকীও জানে যে ষ্টুডেণ্টসকলে তেনেকুৱা কৰিব বা সেইসকলে তেনেকুৱা কৰিব পাৰে আৰু সেইকাৰণে কি কৰিছে সেই দেৱালটো খালী কৰি ৰাখিছে কালাৰ তাত কৰা নাই বা তাত কি কৰা নাই ৰং কৰা নাই আৰু কৈছে যে সেইটো কিহৰ কাৰণে এৰি দিছে স্ক্ৰিবলিঙৰ কাৰণে বা তেওঁলোকে বিভিন্ন ধৰণৰ যে ছবি আঁকিব তাৰ কাৰণে সেইটো এৰি দিয়া আছে আৰু যে শিশুসকলৰ এই কাৰ্যকলাপ যে কৰিব তেওঁলোকে বা কাৰ্যকলাপ কৰিলে এই কাৰ্যকলাপটোক আমি কি বুলি ক'ব পাৰো মই কৈয়ে দিলো ন অলৰেডি ইয়াত কি হ'ব অপচন নম্বৰ যেটো 1 আছে প্ৰাৰম্ভিক সাক্ষৰতা এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে তেওঁলোকে পাঠ এটা মানে লিখাৰ ষ্টাৰ্ট কৰাৰ আগতে তেওঁলোকে কলম এটা পোৱাৰ লগে লগে বা পেন্সিল এটা পোৱাৰ লগে লগে দেৱালত হ'ব পাৰে বা যিটো পায় আৰু কিতাপ হ'ব পাৰে যি পায় তাত কি কৰে বিভিন্ন ধৰণৰ আগবাগ ষ্টাৰ্ট কৰে কিবা কিবি লিখিবলৈ চেষ্টা কৰে সো ইয়াক আমি কি বুলি ক'ব পাৰে প্ৰাৰম্ভিক মানে ৰাইটিং স্কিল বুলি ক'ব মানে লিখন দক্ষতা বুলি ক'ব কিন্তু ইয়াত তেনেকুৱা ধৰণৰ দিয়া হোৱা নাই ন সো এই কাৰণে প্ৰাৰম্ভিক সাক্ষৰতাটো হ'ব আৰু শুদ্ধ উত্তৰ ইয়াত হাত চকুৰ সমন্বয় হ'ব পিছলৈ গৈ মানে তেওঁলোকে এনে কিবা কিবি লিখিবলৈ চেষ্টা কৰিছে না দেখাও নাই কেতিয়াবা এনে কিবা কিবি লিখিছে আৰু কৈছে লিখনৰ বিকাশটো তেওঁলোকৰ ষ্টাৰ্টেই হোৱা নাই ন লিখন সো এইটো আমি ক'ব নোৱাৰো তাৰপিছত কৈছে চিত্ৰকলা বা ছবি অঁকাৰ শিকা মানে তেওঁলোকে ছবি অঁকা শিকা নাই এনে কিবা কিবি লিখিছে যেন চিত্ৰৰ নিচিনা হৈছে সো আমি যদি চাব যাওঁ অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ Question number 14 ইয়াত কি কৈছে তলত দিয়াবোৰৰ ভিতৰত কোনটো উপায় ফলপ্ৰসূ শ্ৰৱণ বা ইফেক্টিভ লিসনিংৰ বাবে নহয় ইয়াতেও চাব নহয় অপচনটো দিয়া আছে ন মানে এই শব্দটো লক্ষ্য কৰিব যে তলত দিয়া যিবোৰ মানে অপচন আছে তাৰ ভিতৰত কোনটো ফলপ্ৰসূ শ্ৰৱণ বা ইফেক্টিভ লিসনিংৰ কাৰণে নহয় অপচন নম্বৰ 1 কৈছে যে শ্ৰৱণৰ পূৰ্বৰ বিশ্লেষণ মানে শ্ৰৱণ আমি প্ৰি লিসনিং এনালাইসিস কৰিবৰ কাৰণে কৰিব পাৰো সো এটো শুদ্ধ হ'ব তাৰপিছত কৈছে পৰিকল্পিত কথনৰ শ্ৰৱণ আমি পৰিকল্পিতভাৱে কিছুমান কথন শুনিম যেনেকুৱা ধৰণৰ আমি পৰিকল্পনা কৰি শুনিব পাৰো সো এটোও শুদ্ধ হ'ব তিনিত কৈছে অনুমান কৰক চাৰিত কৈছে গোটত শ্ৰৱণ আমি গ্ৰুপিং ভাৱে কি কৰিব পাৰো লিসনিং কৰিব পাৰো বা গ্ৰুপিং ভাৱে তেনেকুৱা ধৰণৰ হয় যে যেতিয়া আমি শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আছে মানে তেওঁলোকে কি কৰিছে গোট পাতি শিক্ষকজনে কি কৈছে সেইটো শুনি আছে নাইবা গ্ৰুপ হিচাপে তেওঁলোকে ভাগ কৰিও কি কৰিব পাৰে মানে কিবা এটা শুনি থাকিব পাৰে সো আমি যদি সাপোজ 1 2 আৰু 4 এই তিনিটাই শুদ্ধ হ'ব কিন্তু আমাক কোনটো নহয় বুলি কৈছিলে ন আমি যদি সাপোজ অপচন নম্বৰ 3 দি আছে অনুমান কৰাটো আমি কেতিয়া কৰিব পাৰিম যেতিয়া মই ৰিডিং কৰি থকাতে তাৰ পৰা কি অৰ্থ আছে বা কেনেকুৱা ধৰণৰ মানে ভাব বুজাব বিচাৰিছে সো এটা আমি অনুমান কৰি ল'ব পাৰো বা পিকচাৰ বিভিন্ন ধৰণৰ দিছে পিকচাৰৰ পৰা আমি কি কৰোঁ পিকচাৰ ৰিডিং কৰি তাত সেই পাঠটোত কি থাকিব পাৰে সেইটো আমি অনুমান কৰি ল'ব পাৰো সো অপচন নম্বৰ 3 টোৱে এই ক্ষেত্ৰত শুদ্ধ নহব মানে কিহৰ ক্ষেত্ৰত সো সেই কাৰণে আমাক মানে ফলপ্ৰসূ শ্ৰৱণৰ কাৰণে কোনটো নহয় বুলি কৈছিল ন অপচন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়াও নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 15 ইয়াত কি কৈছে যে এগৰাকী শিক্ষকে লক্ষ্য কৰিলে যে বহুতো শিক্ষাৰ্থী ইংৰাজী বৰ্ণমালাৰ একে ধৰণৰ ধ্বনিসমূহ উচ্চাৰণ কৰিবলৈ অসমৰ্থ ইয়াত কৈছে যে শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে আৰু তেওঁলোকে একে ধৰণৰ কিছুমান ইংৰাজী বৰ্ণমালা আছে যিবোৰ তেওঁলোকে কি কৰিছে উচ্চাৰণ কৰিবলৈ অসমৰ্থ হৈছে ভালকৈ উচ্চাৰণ কৰিব পৰা নাই শিক্ষক গৰাকীৰ মতে এই প্ৰথম ভাষাৰ প্ৰভাৱৰ বাবে হৈছে আৰু শিক্ষক গৰাকী এনেকুৱা ধৰণৰ ভাবিছে যে তেওঁৰ যি প্ৰথম ভাষা আছে সেই প্ৰথম ভাষাৰ কাৰণে এনেকুৱা ধৰণৰ সমস্যা হৈছে তেওঁৰ প্ৰথম ভাষা বেলেগ আছিলে তেওঁ আন এটা ভাষা শিকি আছে বা তেনেকুৱা ধৰণৰ উচ্চাৰণ কৰি আছে আৰু এই উচ্চাৰণত বাধাৰ সৃষ্টি হৈছে প্ৰথম ভাষাৰ কাৰণে আৰু হেই ইয়াত মানে কি হ'ব লাগে কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত কৈছে এই বিষয়ে একো
কৰিব নালাগে এই যিটো আছে এই বিষয়ে আমি একো কৰিব নালাগে তেতিয়াহ'লে তেওঁলোকে কেনেকৈ শুদ্ধ কৰিব বা কেনেকৈ ভালকৈ ক'ব পাৰিব চ' এইটো নহ'ব 2ত কৈছে শ্ৰৱণ প্ৰশিক্ষণ আৰু অনুশীলনৰ প্ৰয়োজন আছে 3ত কৈছে এই বুজাবুজিৰ বাধাৰ সৃষ্টি কৰিব মানে এই তেওঁলোকক বুজাবুজিৰ বাধাৰ সৃষ্টি কৰিব এইটোও নহ'ব আৰু কৈছে ইংৰাজী ব্যৱহাৰত বাধাৰ সৃষ্টি কৰিব চ' এইবোৰ অপশ্যন শুদ্ধ নহ'ব আমি যদি চাব যাওঁ শ্ৰৱণ শিক্ষণৰ আৰু অনুশীলনৰ প্ৰয়োজন আছে মানে যিজনে তেনেকুৱা ধৰণৰ মানে শ্ৰৱণ মানে কৰাত অসুবিধাৰ সৃষ্টি হৈছে বা মানে পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে চ' আমি সেইকাৰণে ক'ব পাৰোঁ যে শ্ৰৱণ প্ৰশিক্ষণ আৰু অনুশীলনৰ তেওঁলোকৰ কি আছে প্ৰয়োজন আছে চ' অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব চ' আজিৰ ভিডিঅ'টোত এই 15টা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ